নমস্কাৰ, মোৰ নাম মনোজ বৰা। আজি আমাক সত্ৰীয়া নৃত্যৰ পাঠদানৰ বাবে আসাম ফোক ডেন্স টেলেণ্টে নিমন্ত্ৰণ জনোৱাৰ বাবে তেওঁলোকৰ সকলো কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ জনাইছোঁ। আমি বেছি দিনৰ কাৰণে অহা নাই, যিখিনি পাৰোঁ আপোনালোকক সত্ৰীয়া নৃত্যৰ বিষয়ে জ্ঞান দি যাম। ইয়াত হয়তো অনেকখিনি ভুল হ'ব পাৰে, আপোনালোকে ভুলখিনি সমালোচনা নকৰি আলোচনা কৰি আমাক যাতে ভুলখিনি আঙুলিয়াই দি আসাম ফোক ডান্স টেলেণ্টে যি কাৰ্যসূচী হাতত লৈছে খুবেই শলাগ ল'বলগীয়া। কাৰণ বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া নৃত্যৰ বিষয়ে এখন স্কুলত গৈ তেওঁলোকে শিক্ষাদান কৰিব নোৱাৰিব পাৰে, যিহেতু আসাম ফোক ডান্স টেলেণ্টে অনলাইন যোগেদি এটকাও খৰচ নোহোৱাকৈ ছাত্ৰ ছাত্ৰীসকলক যিখিনি সুবিধা দিবলৈ লৈছে খুবেই শলাগ ল'বলগীয়া। যিসকলে এই ভিডিঅ'টি চাই আছে তেওঁলোকলৈ অনুৰোধ থাকিল, তেওঁলোকে যাতে ছাত্ৰ ছাত্ৰীসকলক এই ভিডিঅ'টোৰ যোগেদি আমি যিখিনি পাৰোঁ তেওঁলোকক সত্ৰীয়া নৃত্যৰ বিষয়ে জ্ঞান দিবলৈ লৈছোঁ, সেইখিনি তেওঁলোকক দেখুৱাই অলপ সুবিধাজনক কৰি দিয়ে, যাতে অসমৰ সকলো ছাত্ৰ ছাত্ৰীয়ে সত্ৰীয়া নৃত্যৰ ওপৰত সম্যক হ'লেও জ্ঞান অৰ্জন কৰিব পাৰে। গতিকে আমি পাঠ্যক্ৰমলৈ আগবাঢ়োঁ। পাঠ্যক্ৰমত প্ৰথমে পাঠদান কৰিম মাটি আখৰাৰ বিষয়ে। মাটি আখৰা 64খন। এই 64খন মাটি আখৰাই 8টা ভাগত ভাগ কৰা হৈছে: উৰা, ছটা, লন, খৰ, চিটিকা, জলক, পাক। মাটি আখৰাবিলাকৰ প্ৰথম নামটো হ'ল খচকা বা আৰম্ভণি। আজিলৈ ইমানেই। পৰৱৰ্তী এপিছ'ডত মোৰ এগৰাকী ছাত্ৰীৰ সৈতে মাটি আখৰাসমূহ পৰিৱেশন কেনেকৈ কৰে আপোনালোকৰ মাজলৈ আগবঢ়াম। আজিলৈ ধন্যবাদ।